হেল্ল' ষ্টুডেণ্টছ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি ইয়াত ক্লাছ 11ৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 3 মোশ্যন ইন এ ষ্ট্ৰেইট লাইনৰ ওপৰত ডিছকাছ কৰিম। ঠিক আছে, আজি আমাৰ ডিছকাছ কৰিবলগীয়া টপিকটো হৈছে যে কি এক্সিলাৰেশ্যন। ঠিক আছে, এতিয়া আমি প্ৰথমতে লিখি লওঁ কি এক্সিলাৰেশ্যন মানে কি। লিখি লোৱা ত্বৰণ, যে কি দি ৰেট অফ চেঞ্জ অফ ভেল'চিটি with respect to কি হ'ব টাইম। with respect to time is called কি হ'ব acceleration। হ'ল মানে কি আছিলে আমাৰ ভেল'চিটি মানে কি আছিলে যে ৰেট অফ চেঞ্জ অফ ডিছপ্লেচমেণ্ট উইথ ৰেচপেক্ট টু টাইম আছিলে। আৰু ডিছপ্লেচমেণ্ট মানে কি আছিলে যে চেঞ্জ ইন পজিশ্যন আছিলে, হয়নে? মানে কি হ'ব আমাৰ যেতিয়া পজিশ্যনটো চেঞ্জ হ'ব টাইমৰ সাপেক্ষে, মানে কি যেতিয়া ডিছপ্লেচমেণ্ট হ'ব টাইমৰ সাপেক্ষে, তেতিয়া আমি তাক কি বুলি কওঁ ভেল'চিটি বুলি কওঁ। আৰু কি হ'ব সেই ভেল'চিটিটো যেতিয়া কি হ'ব টাইমৰ সাপেক্ষে কি হ'ব চেঞ্জ হ'ব, আমি তাকে কি বুলি ক'ম এক্সিলাৰেশ্যন বুলি ক'ম। ঠিক আছে, তাকে কি বুলি কয় ত্বৰণ বুলি কয়। এতিয়া আমি তাক কি বুলি লিখিব পাৰোঁ, ডেট ইজ acceleration A ইকুৱেল কি হ'ব ওপৰত কি আহিব আমাৰ চেঞ্জ ইন ভেল'চিটি আছিলে, আৰু ভেল'চিটিক আমি কিহে বুজাওঁ ভিয়ে বুজাওঁ। সেইকাৰণে চেঞ্জটো কিহে বুজায় সদায় V2 মাইনাছ V1 হ'ব, হয়নে? আৰু তাৰপিছত কি হ'ব আমাৰ পাৰ ইউনিট টাইম, আৰু টাইমটো কিহে বুজাওঁ আমি T2 মাইনাছ T1, হয়নে? ইমানলৈকে বুজি পালা? মানে কি হ'ব এইটো কি হ'ব চেঞ্জটো যেতিয়া ডাঙৰ হয় তেতিয়া আমি এনেকৈ লিখোঁ, আৰু চেঞ্জটো যেতিয়া সৰু হয় আমি কেনেকৈ লিখোঁ যে ডি ভি বাই কি আছিলে ডি টি আছিলে। মনত পৰিছেনে তোমালোকৰ? যেতিয়া আমি ডাঙৰ চেঞ্জ পাওঁ তেতিয়া কি লিখোঁ আমি কি পাইছিলোঁ ভেল'চিটি কি লিখিছিলোঁ x2 মাইনাছ x1 ডিভাইড বাই কি T2 মাইনাছ T1 লিখিছিলোঁ, হয়নে? মানে কি আছিলে এইটো এভাৰেজ ভেল'চিটি আছিলে নে? ঠিক তেনেকৈ ইয়াত কি হ'ব আমাৰ যেতিয়া চেঞ্জটো ডাঙৰ হ'ব তেতিয়া আমি এক্সিলাৰেশ্যনত কি লিখিম V2 মাইনাছ V1, যিহেতু কি ৰেট অফ চেঞ্জ অফ কি হয় ভেল'চিটি হয় এক্সিলাৰেশ্যনত, সেইকাৰণে আমি ইয়াত কি লিখিম V2 মাইনাছ V1, আৰু কাৰ সাপেক্ষে টাইমৰ সাপেক্ষে, সেইকাৰণে কি লিখিম আমি T2 মাইনাছ T1 হ'ল। তাৰপিছত কি ডি ভি বাই ডি টিটো মানে কি যেতিয়া কি হ'ব তোমাৰ টাইমটো কি হ'ব এটা স্মল হ'ব, মানে কি চেঞ্জটো কি হয় স্মল হ'ব, হয়নে? তেতিয়া আমি ইয়াত কি লিখিম ডি ভি ডিভাইডেড বাই ডি টি। ইমানলৈকে বুজি পালা? ঠিক আছে, এতিয়া আমি তাক কি লিখিম এক্সিলাৰেশ্যনৰ কিছুমান কেৰেক্টাৰিষ্টিক্স লিখি লওঁ। ঠিক আছে, এতিয়া প্ৰথমতে আমি কি লিখিম যে 1 নম্বৰত ইউনিট লিখোঁ। ইউনিট আমাৰ কি হ'ব ভেল'চিটি পাৰ ইউনিট টাইম হয়, হয়নে? যিহেতু ভেল'চিটি পাৰ ইউনিট টাইম, ভেল'চিটি ইউনিট কি হয় মিটাৰ পাৰ ছেকেণ্ড আহে, হয়নে? ভেল'চিটি কি আহে মিটাৰ পাৰ ছেকেণ্ড, আৰু টাইমৰ কি আহে পাৰ ইউনিট টাইম। যিহেতু ৰ'বা এটা কাম কৰোঁ, ইয়াত কি হয় আমাৰ ভেল'চিটি পাৰ ইউনিট কি আহে টাইম আহে, হয়নে? আৰু আমি জানো যে কি ভেল'চিটিৰ ইউনিট হয় মিটাৰ পাৰ ছেকেণ্ড, আৰু টাইমৰ কি হয় ছেকেণ্ড। আৰু এতিয়া কি হ'ব ছেকেণ্ডটো তললৈ গুচি আহিব, মানে কি হ'ব মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ আহিব, হয়নে? বা আমি ইয়াক এনেকৈ লিখিব পাৰোঁ, হয়নে? এইটো হৈছে ইয়াৰ ইউনিট হ'ল। এতিয়া আমি কি লিখিম ডাইমেনশ্যন লিখিম। 2 নম্বৰ লিখা কি হ'ব ডাইমেনশ্যন। আমি জানো যে কি ভেল'চিটি ডাইমেনশ্যন কি হয়, যিহেতু মিটাৰ পাৰ ছেকেণ্ড আছিলে কি আছিলে এল টি ইনভাৰ্চ আহিব, বা কি এল ডিভাইডেড বাই টি হয়, হয়নে? ওপৰত কি আহিব এল টি ইনভাৰ্চ আহিব ডিভাইডেড বাই কি আহিব ইয়াত তোমাৰ টি আহিব। মানে আমি কি লিখিব পাৰিম লাষ্টত যে এল টি টু দি পাৱাৰ মাইনাছ 2। বুজি পালা নে ইমানলৈকে? হ'ল। এতিয়া আমাৰ এক্সিলাৰেশ্যনটো কি কোৱান্টিটি হ'ব স্কেলাৰ কোৱান্টিটি হ'ব নে ভেক্টৰ কোৱান্টিটি হ'ব কোৱাচোন তোমালোকে? আমি কি দেখিলোঁ যে ইয়াত ৰেট অফ চেঞ্জ অফ কি হয় ভেল'চিটি হয়, আৰু ভেল'চিটিটো কি হয় এটা স্কেলাৰ নে ভেক্টৰ হয় ভেক্টৰ হয়, আৰু সেইকাৰণে কি হ'ব উইথ ৰেচপেক্ট টু টাইম, সেইকাৰণে আমি এক্সিলাৰেশ্যনটো কি বুলি কওঁ আমি ভেক্টৰ কোৱান্টিটি বুলি ক'ম। বুজিলা? 3 নম্বৰটো লিখা যে ইট ইজ এ কি হয় ভেক্টৰ কোৱান্টিটি। হ'ল, বুজি পালা? আৰু ভেক্টৰ কোৱান্টিটি মানে কি ইয়াৰ কি থাকিব মেগনিটিউডো থাকিব, ডাইৰেকশ্যনো থাকিব, আৰু ই কি মানি চলিব যে ভেক্টৰ ল অফ এডিশ্যন মানি চলিব। ঠিক আছে, এতিয়া আমাৰ এইখিনি হ'ল এক্সিলাৰেশ্যনৰ কথা। তাৰপিছত আমি কি কৰিম এতিয়া এক্সিলাৰেশ্যনত টাইপসমূহ আছে সেইখিনি চাওঁ। হ'ল, মোহাৰি দিওঁ।
এতিয়া আমাৰ যেনেকৈ কি আছিলে তোমাৰ ভেল'চিটি টাইপসমূহ আছিলে তেনেকৈ কি হ'ব এক্সিলাৰেশ্যনতো কি থাকিব আমাৰ টাইপ থাকিব এতিয়া লিখি লোৱা টাইপছ বুলি এক নম্বৰটো কি হ'ব ইউনিফৰ্ম এক্সিলাৰেশ্যন এতিয়া আমাৰ ইউনিফৰ্ম এক্সিলাৰেশ্যন মানে কি হ'ব যে এক্সিলাৰেশ্যন মানে কি আছিলে যে যেতিয়া কি হয় আমাৰ ভেল'চিটি ৰেট অফ চেঞ্জ অফ কি আছিলে ভেল'চিটি উইথ ৰেচপেক্ট টু টাইম আছিলে হয়নে এতিয়া ইউনিফৰ্ম মানে কি হ'ব যে ইকুৱেল টাইমত কি হ'ব লাগিব ইকুৱেল ভেল'চিটি কি হ'ব লাগিব চেঞ্জ হ'ব লাগিব এতিয়া লিখি দিওঁ আমি when there is equal change in velocity in equal interval of time then কি হ'ব it is called আমি কি বুলি ক'ম ইউনিফৰ্ম এক্সিলাৰেশ্যন হ'ল মানে কি যেতিয়া কি হ'ব ভেল'চিটিৰ চেঞ্জটো কি হ'ব ছেইম হ'ব আৰু কি হ'ব ইকুৱেল ইণ্টাৰভেল অফ টাইম মানে কি সমান সময়ত সমান ভেল'চিটি কি হ'ব চেঞ্জ হ'ব আৰু আমি তাক কি বুলি ক'ম ইউনিফৰ্ম এক্সিলাৰেশ্যন বুলি ক'ম ঠিক আছে এতিয়া ধৰি লোৱা ফৰ এক্সাম্পল তোমাৰ দি থোৱা আছে কোনোবা এটা এক্সিলাৰেশ্যন ধৰি লোৱা তোমাৰ 4 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ তাৰ কি হয় ইউনিট হয়নে এতিয়া মানে কি ই কি হ'ব ইয়াৰ এক্সিলাৰেশ্যনটো কি দি আছে 4 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ মানে কি যেতিয়া তুমি ধৰি লোৱা এখন তোমাৰ কি গৈ আছে গাড়ী গৈ আছে বা কি বাইক গৈ আছে ঠিক আছে তেতিয়া মানে কি ধৰি লোৱা সেই বাইকখন বা গাড়ীখন তোমাৰ 10 মিটাৰ পাৰ ছেকেণ্ড স্পীডত কি হৈছে মুভ কৰি আছে আৰু যদি কৈ দিয়ে কি আমাক তাত যে কি এক্সিলাৰেশ্যনটো আমাৰ 4 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ মানে কি 10 মিটাৰ পাৰ ছেকেণ্ডত যিহেতু গাড়ীখন গৈ আছে মানে কি হৈছে আমাৰ পজিশ্যন চেঞ্জ হৈছে পজিশ্যন চেঞ্জ হোৱা মানে কি ডিছপ্লেচমেণ্ট হোৱা আৰু যেতিয়া ডিছপ্লেচমেণ্ট হৈছে তাত কি হ'ব আমাৰ ভেল'চিটি আহিব এতিয়া আমাৰ যিহেতু 10 মিটাৰ পাৰ ছেকেণ্ড স্পীডত কি হৈ আছে মুভ কৰি আছে সেইকাৰণে ইয়াত কি হ'ব আমাৰ এই 4 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ তাত যদি কি কৈ দিয়ে আমাক যে তাৰ এক্সিলাৰেশ্যনটো কি বুলি কয় 4 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ তেতিয়া আমি বুজিব লাগিব যে কি যে প্ৰত্যেক ছেকেণ্ডত কি হৈছে তাৰ এক্সিলাৰেশ্যন হ'ব তোমাৰ কিমান 4 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ মানে কি প্ৰথমতে আছিলে তাৰ কিমান 10 আছিলে ই 10 মিটাৰ পাৰ ছেকেণ্ড স্পীডত কি আছিলে গৈ আছিলে তাৰপিছত কি হ'ব তাৰ পিছৰ ছেকেণ্ডত কি হৈ যাব আমাৰ 14 কি হ'ব মিটাৰ পাৰ ছেকেণ্ড আহিবগৈ তাৰ পিছৰ ছেকেণ্ডত কিমান আহিব তোমাৰ 18 মিটাৰ পাৰ ছেকেণ্ড আহিব তাৰ পিছৰ ছেকেণ্ডত নে কি আহিব 22 মিটাৰ পাৰ ছেকেণ্ড আহিব মানে কি প্ৰত্যেক ছেকেণ্ডতে কি হৈছে আমাৰ এই গাড়ীখনৰ কি হ'ব তোমাৰ স্পীডটো নহয় এতিয়া এক্সিলাৰেশ্যনটো কি হ'ব আমাৰ 4 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ হ'ব মানে কি এই 1 ছেকেণ্ডত কি হৈছে প্ৰত্যেক 1 ছেকেণ্ডতে আমাৰ কি হৈছে 4 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ কি হৈছে বাঢ়ি গৈছে নে হয়নে মানে কি ইয়াৰ চেঞ্জটো কি হৈছে আমাৰ 4 হৈছে ইয়াৰ চেঞ্জটো কি হৈছে 4 হৈছে ইয়াৰ চেঞ্জটো কি হৈছে 4 হৈছে মানে কি এই ভেল'চিটিসমূহৰ কি চেঞ্জটো প্ৰত্যেক ছেকেণ্ডতে কি হৈছে আমাৰ ছেইম হৈছে মানে কিমান হৈছে 4 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ হৈছে আৰু তেনেকুৱা ধৰণৰ তোমাৰ এক্সিলাৰেশ্যনটো কি বুলি ক'ব আমাৰ ইউনিফৰ্ম এক্সিলাৰেশ্যন বুলি ক'ব বুজি পালা ইমানলৈকে ঠিক আছে এটাই মন ৰাখিবা যে ইকুৱেল টাইমত কি হ'ব তোমাৰ ইকুৱেল ভেল'চিটি চেঞ্জ হ'ব ঠিক আছে যিহেতু ইয়াত 10 মিটাৰ পাৰ ছেকেণ্ডত কি গৈ আছিলে আৰু যেতিয়া কৰিলে আমাৰ কি তাৰ গাড়ীখনৰ কি এক্সিলাৰেশ্যনটো তোমাৰ 4 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ তেতিয়া আমি বুজিব লাগিব যে কি প্ৰত্যেক ছেকেণ্ডতে সি কি কৰিব 4 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ এক্সিলাৰেশ্যনত মানে কি গাড়ীখন কি কৰিব এক্সিলাৰেট কৰিব যেতিয়া স্পীডত গৈ থাকিব মানে কি 1 ছেকেণ্ডত কিমান হ'বগৈ 14 মিটাৰ পাৰ ছেকেণ্ড হ'বগৈ মানে কি হ'ব 14 মিটাৰ পাৰ ছেকেণ্ড মানে কি হ'ব গাড়ীখনে 1 ছেকেণ্ডৰ পিছত কি হ'ব 14 মিটাৰ পাৰ ছেকেণ্ড স্পীডত কি মুভ কৰিলে মানে কি তাৰ ভেল'চিটিটো 14 মিটাৰ পাৰ ছেকেণ্ড এইফালে হৈ গ'লগৈ আৰু যেতিয়া কি চেঞ্জ ইন ভেল'চিটি উলিয়াম তেতিয়া আমাৰ কি আহিব 4 মিটাৰ পাৰ ছেকেণ্ড আহিব হয়নে আৰু সেই 4 মিটাৰ পাৰ ছেকেণ্ডটো প্ৰত্যেকতে আহিবৰ কাৰণে আমি ইয়াক কি বুলি ক'ম যে ইউনিফৰ্ম এক্সিলাৰেশ্যন বুলি ক'ম বুজি পালা ঠিক আছে এতিয়া ইয়াৰ পাছত আমাৰ কি আহিব যে নন ইউনিফৰ্ম এক্সিলাৰেশ্যন লিখি লোৱা হ'ল এইটো মোহাৰি দিওঁ ইয়াৰ পিছত আমাৰ 2 নম্বৰটো কি আহিব নন ইউনিফৰ্ম এক্সিলাৰেশ্যন নন ইউনিফৰ্ম এক্সিলাৰেশ্যন এতিয়া
নন ইউনিফৰ্ম এক্সিলাৰেশ্যন মানে কি হ'ব যে আমাৰ কি হ'ব চেঞ্জ ইন ভেল'চিটি কি হ'ব আনইকুৱেল হ'ব কি ইকুৱেল ইণ্টাৰভেল অফ টাইম বা কি আমাৰ ভেল'চিটিটো ছেইম হ'ব বা কি টাইমটো কি হ'ব ডিফাৰেণ্ট হ'ব মানে কি এতিয়া আমি ইয়াৰ ডেফিনেশ্যনটো লিখি লওঁ বা দেই লেতেৰা হৈ গৈছে লিখা যে কি when there is unequal change in কি হ'ব velocity in equal interval of time or vice versa মানে কি উল্টাটো মানে কি equal change in velocity in unequal interval of time ঠিক আছে আৰু vice versa it is called কি হ'ব আমাৰ non uniform acceleration বুজি পালা মানে কি এটা ইন ইকুৱেল ইণ্টাৰভেল অফ টাইম মানে কি যে ভেল'চিটি চেঞ্জটো কি হ'ব আনইকুৱেল হ'ব মানে কি প্ৰত্যেক ছেকেণ্ডতে মানে কি হ'ব তাৰ ভেল'চিটি চেঞ্জটো কি হ'ব বেলেগ বেলেগ হ'ব মানে ধৰি লওক ফৰ এক্সাম্পল যে দিয়া আছে এক্সিলাৰেশ্যন এ ইকুৱেলটো কি হ'ব আমাৰ যে ধৰি লওক তোমাৰ 5t ঠিক আছে যদি আমাক কি দিয়া থাকে 5t মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ আৰু এটা কথা দেই যেহেতু কি হয় এক্সিলাৰেশ্যনটো এটা কি ভেক্টৰ কোৱান্টিটি হয় সেইকাৰণে আমি এই ওপৰত কি দিব লাগিব এনেকৈ এটা এৰ' মাৰ্ক দিব লাগিব দেই অথনি মই এৰ' মাৰ্কটো দিব থাকি গ'ল ঠিক আছে তোমালোকে দি ল'বা সেইটো যে কি আছিলে আমাৰ এ ইকুৱেলটো কি হ'ব আমাৰ v2 মাইনাছ v1 আছিলে নে আৰু t2 মাইনাছ t1 আছিলে এই v কেইটাৰ ওপৰত এনেকৈ এৰ' মাৰ্ক দিব যিহেতু কি ভেল'চিটি কি হয় এইটো তোমাৰ এটা ভেক্টৰ কোৱান্টিটি হয় আৰু যিটো লিখিছিলোঁ আমি এ ইকুৱেলটো কি আছিলে dv/dt এইটো এনেকৈ লিখিবা ঠিক আছে যিহেতু এইটো কি হয় এটা ভেক্টৰ কোৱান্টিটি হয় হ'ব এতিয়া ইয়ালৈ হা ইয়াত কি হ'ল আমাক দিয়া আছে কি এক্সিলাৰেশ্যনটো যে কি 5t মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ মানে কি হৈছে যেতিয়া টাইম কি হয় টি ভেলুটো আমাক দি থোৱা নাই হয়নে যেতিয়া মানে কি টাইমটো বাঢ়ি যাব টাইমটো বাঢ়ি গ'লে কি হ'ব আমাৰ এক্সিলাৰেশ্যনৰ ভেলুটো কি বাঢ়ি যাব মানে কি যে প্ৰথম ছেকেণ্ডটোত কি টি ইকুৱেল টু 1 ছেকেণ্ডত কি হ'ব আমাৰ এ ইকুৱেল টু কিমান আহিব 5 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ আহিব হ'ল তাৰপিছত 2 নম্বৰ ছেকেণ্ডত কি আহিব আমাৰ এ ইকুৱেল টু কি আহিব যে 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ হয়নে তেনেকৈ 3 নম্বৰটো কিমান আহিব 15 আহিব তাৰপিছত কি 20 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ মানে কি যিমানে কি ছেকেণ্ডটো বাঢ়ি গৈ আছে 1 ছেকেণ্ড হৈছে আকৌ 2 ছেকেণ্ড 2 নম্বৰ ছেকেণ্ড 3 নম্বৰ ছেকেণ্ড যিমানে কি হৈছে টাইমটো বাঢ়ি গৈ আছে সিমানে কি হ'ব ইয়াৰ এই এক্সিলাৰেশ্যনটো কি হৈ থাকিব বাঢ়ি গৈ থাকিব মানে কি আমাৰ ইয়াত কি হৈছে যে ইকুৱেল ইণ্টাৰভেল অফ টাইমত কি হৈছে আনইকুৱেল আমি কি পাইছোঁ ভেল'চিটি পাইছোঁ হয়নে সেইকাৰণে আমি ইয়াক কি বুলি ক'ম মানে ভেল'চিটি মানে চেঞ্জ ইন ভেল'চিটি সেইকাৰণে আমি ইয়াক কি বুলি ক'ম যে এই এটা নন ইউনিফৰ্ম এক্সিলাৰেশ্যন বুজি পালা তাৰপাছত আমাৰ কি হ'ব এইটো হ'ল ইয়াৰ পিছৰ এতিয়া নন ইউনিফৰ্ম এক্সিলাৰেশ্যনটো বুজি পালানে যে তোমালোকে এটা কথাই মনত ৰাখিবা যে কি আমাক যেতিয়া এনেকৈ এক্সিলাৰেশ্যনটো যদি 5t তেনেকৈ তোমাৰ 2t স্কোৱাৰ বা 2t কিউব 3t তেনেকৈ যদি ইয়াত t হিচাপে দি থোৱা থাকে তেতিয়া গম পাবা যে কি আমাৰ এইটো কিহৰ কথা কৈছে যে নন ইউনিফৰ্ম এক্সিলাৰেশ্যনৰ কথা কৈছে মানে কি যেতিয়া এই টিটো দিয়া থাকিব গম পাবা যে কি টি ভেলুটো কি কৰিব আমি চেঞ্জ হ'ব আৰু প্ৰত্যেক টি ভেলু চেঞ্জৰ কাৰণে কি হ'ব আমাৰ এক্সিলাৰেশ্যনটো বেলেগ বেলেগ হ'ব আৰু সেইকাৰণে আমি ইয়াৰ এনেকুৱা ধৰণৰ এক্সিলাৰেশ্যনবোৰ কি বুলি ক'ম যে নন ইউনিফৰ্ম এক্সিলাৰেশ্যন ঠিক আছে এতিয়া আমাৰ 3 নম্বৰ টাইপটো কি হ'ব বুজি পাইছানে কি হৈছে এক্সিলাৰেশ্যনটো কি বস্তু তাৰপিছত আহিব 3 নম্বৰটো কি আমাৰ এভাৰেজ এক্সিলাৰেশ্যন 3 নম্বৰ এভাৰেজ এক্সিলাৰেশ্যন এতিয়া এভাৰেজ এক্সিলাৰেশ্যন মানে কি আমি কি পাইছিলোঁ এভাৰেজ ভেল'চিটি কি পাইছিলোঁ টোটেল চেঞ্জ ইন কি আছিলে ডিছপ্লেচমেণ্ট পাৰ ইউনিট কি টোটেল টাইম আছিলে নে ইয়াত তেনেকৈ কি হ'ব আমাৰ যে টোটেল চেঞ্জ ইন ভেল'চিটি পাৰ ইউনিট কি হ'ব টোটেল টাইম হয়নে লিখি দিয়া এইডোখৰ লিখা এভাৰেজ
velocity is defined as d কি আছিলে total change in velocity per unit total time ঠিক আছে আমি ইয়াকে কি বুলি কম এভাৰেজ এক্সেলাৰেশ্যন বুলি কম আৰু ইয়াক কেনেকৈ বুজাব যে a ইকুৱেল কি হ'ব আমাৰ v2 মাইনাছ কি আহিব v1 আহিব ডিভাইডেড বাই কি আহিব t2 মাইনাছ t1 মানে কি কৈছে টোটেল চেঞ্জ ইন ভেলোচিটি আমি কি হ'ব এটা পইণ্টৰ পৰা যদি এইটো পইণ্টলৈ গৈ থাকোঁ মানে কি এইডোখৰত যিমানটো ভেলোচিটি আছিলে এইটো পইণ্টত কি হ'ব ভেলোচিটিটো চেঞ্জ হ'ব মানে কি এইডোখৰত যদি v1 হয় এইডোখৰত কি হ'ব v2 হ'ব মানে কি এইডোখৰত যদি v1 হয় এইডোখৰত কি হ'ব v2 হ'ব মানে কি হ'ব টোটেল চেঞ্জ ইন ভেলোচিটি তেতিয়া কি হ'ব ফাইনেল মাইনাছ ইনিচিয়েল কৰিব লাগে আমি সেইকাৰণে কি লিখিছোঁ ইয়াত v2 মাইনাছ v1 কৰিছোঁ আৰু টাইমটো কি হ'ব ইয়াত t1 হ'ব ইয়াত কি হ'ব t2 হ'ব সেইকাৰণে টাইমটো কি হ'ব t2 মাইনাছ t1 ফাইনেল মাইনাছ ইনিচিয়েল আৰু এটোকে কি বুলি ক'ব আমাৰ এভাৰেজ এক্সেলাৰেশ্যন আৰু এভাৰেজ এক্সেলাৰেশ্যনটোক v2 মাইনাছ v1 ডিভাইড বাই t2 মাইনাছ t1 বুলি কয় আৰু কি হয় এভাৰেজৰ চেঞ্জটো কি হয় ডাঙৰ হয় সেইকাৰণে আমি ইয়াক কি বুলি ক'ব পাৰোঁ ইকুৱেল ডেল্টা v ডিভাইডেড বাই কি বুলি ক'ব পাৰোঁ আমি ডেল্টা t যিহেতু আমাৰ কি হয় চেঞ্জটো ডাঙৰ হয় সেইকাৰণে আমি ইয়াক কি বুলি ক'ব পাৰোঁ ডেল্টা v ডিভাইডেড বাই ডেল্টা t ইমানলৈকে বুজি পালানে ঠিক আছে এইটো আছিলে কি এভাৰেজ এক্সেলাৰেশ্যন তাৰপাছত আৰু এটা আছে কি এভাৰেজ আছিলে আৰু এটা কি আছিলে ইনষ্টেণ্টেনিয়াছ আছিলে হয়নে ইনষ্টেণ্টেনিয়াছটো কি আছিলে যে কি এটা পাৰ্টিকুলাৰ ইনষ্টেণ্টত মানে কি এটা মুহূৰ্তত তাৰ কি হ'ব আমাৰ ভেলোচিটিটো হ'ব চেঞ্জ ইন ভেলোচিটি কি আহিব 4 নম্বৰটো এতিয়া ইনষ্টেণ্টেনিয়াছ 4 নম্বৰ লিখি লোৱা ইনষ্টেণ্টেনিয়াছ তেনেহ'লে আমি ইয়াক ডেফিনেশ্যনটো কি বুলি দিম যে কি ডি এক্সিলাৰেশ্যন এট এ কি হ'ব particular instant of time at a particular instant of time is called কি হ'ব instantaneous acceleration বুজি পালা যে কি এটা মুহূৰ্তত পাৰ্টিকুলটোৰ এক্সেলাৰেশ্যনটো যিটো হ'ব তাকে আমি কি বুলি ক'ম ইনষ্টেণ্টেনিয়াছ এক্সেলাৰেশ্যন এতিয়া আমি ইয়াক কিহেৰে বুজাম যে কি এ এক্সেলাৰেশ্যন ইকুৱেল কি হ'ব আমাৰ ডি ভি ডিভাইডেড বাই ডি টি হয়নে যিহেতু কি এটা পাৰ্টিকুলাৰ ইনষ্টেণ্টত কোনোবা এটা মুহূৰ্ততহে বুলি ক'ব মানে কি সেই ছেকেণ্ডত কি হ'ব আমি কি ক'ব লাগিব তাত তাৰ এক্সেলাৰেশ্যনটো ক'ব লাগিব আৰু তাত কি হ'ব ভেলোচিটিটো সেইকাৰণে কি হ'ব সৰু হ'ব আৰু তাৰ সাপেক্ষে কি চেঞ্জ ইন টাইমটো কি হ'ব সৰু হ'ব সেইকাৰণে আমি কিহে বুজাওঁ ডি ভি ডিভাইডেড বাই ডি টি আৰু ডিটোৱে কি বুজায় আমাৰ স্মল চেঞ্জ হয়নে মই কৈছিলোঁ এইটো কথা এতিয়া আমাৰ কি হয় যে আমি যেতিয়া ভেলোচিটি পঢ়িছিলোঁ ভেলোচিটি মানে কি আছিলে যে চেঞ্জ ইন কি আছিলে পজিশ্যন বাকী ডিছপ্লেচমেণ্ট পাৰ ইউনিট টাইম আছিলে নে আৰু যেতিয়া কি হয় ডিছপ্লেচমেণ্ট পাৰ ইউনিট টাইমটো যেতিয়া কি হয় টাইমৰ সাপেক্ষে টাইমটো সৰু হয় তেতিয়া আমাৰ কি হয় আমি ইনষ্টেণ্টেনিয়াছ কি পাইছিলোঁ ভেলোচিটি পাইছিলোঁ আৰু আমি ইনষ্টেণ্টেনিয়াছ ভেলোচিটিটো কি কেনেকৈ লিখিছিলোঁ যে ভি ইকুৱেল টু ডি এক্স ডিভাইডেড বাই কি আছিলে ডি টি আছিলে হয়নে যে চেঞ্জ ইন পজিশ্যন পাৰ ইউনিট কি আছিলে চেঞ্জ ইন টাইম আছিলে এতিয়া যিহেতু টাইমটো সৰু হৈ গ'ল আৰু সেইকাৰণে কি পজিশ্যনৰ চেঞ্জটো কি হৈ যাব সৰু হৈ যাব সেইকাৰণে আমি ইয়াক কেনেকৈ লিখিছিলোঁ ডি এক্স ডিভাইডেড বাই ডি টি এতিয়া আমি এই ভি জেগাত এইটো বহাই দিব পাৰোঁ হয়নে এইটো এতিয়া যদি আমি ইয়াত কি বহাব পাৰোঁ ভি জেগাত যদি বহাই দিওঁ তেতিয়া কি আহিব ডি ডি টিটো আহিলে এতিয়া ভি জেগাত কি আহিব আমাৰ যে ডি এক্স ডিভাইডেড বাই ডি টি আহিব আৰু ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ যে ডি স্কোৱাৰ এক্স ডিভাইডেড বাই ডি টি স্কোৱাৰ মানে কি এক্সেলাৰেশ্যনটো আমি কেনেকৈ পালোঁগৈ কি যে সেই যে পজিশ্যনটো আছিলে সেই পজিশ্যনটোক আমি কি কৰিলোঁ দুবাৰ ডিফাৰেঞ্চিয়েট কৰিলোঁ তেতিয়াহে আমি কি পামগৈ এক্সেলাৰেশ্যনটো পামগৈ বুজি পালা ইমানলৈকে যে কি ভেলোচিটিটোক আমি কি কৰিব লাগিব সেই পজিশ্যনটোক এবাৰ ডিফাৰেঞ্চিয়েট কৰিলে কি পাই যাওঁ আমি চেঞ্জ ইন পজিশ্যনটো কি ভেলোচিটি আছিলে আৰু যদি সেই ভেলোচিটিক যদি আৰু এবাৰ ডিফাৰেঞ্চিয়েট কৰি দিওঁ তেতিয়া কি হ'ব আমাৰ এই এক্সেলাৰেশ্যনটো আহি যাব ইয়াৰ পৰাই আমি এইটো বুজিব পাৰোঁ
বুজি পালা ইমানলৈকে ঠিক আছে ইমানে আছিলে তোমালোকৰ এক্সিলাৰেশ্যনৰ টাইপ বুজি পাইছানে এতিয়া টাইপখিনি বুজি পালানে যে ইউনিফৰ্ম এক্সিলাৰেশ্যন কি হয় নন ইউনিফৰ্ম কি হয় এভাৰেজ কি হয় ইনষ্টেণ্টেনিয়াছ কি হয় এভাৰেজ মানে কি বুজিবা যে কি তাক গোটেই তোমাৰ কি চিষ্টেমটোৰ কথা কৈছে মানে কি এভাৰেজ মানে কি হয় ডাঙৰ চেঞ্জ হয় মানে কি তোমাক যদি সোধে যে এখন গাড়ী গৈ আছে তাৰ এটা পইণ্টৰ পৰা এইটো পইণ্ট পাবলৈ তোমাৰ লাগিলে তোমাৰ আধা ঘণ্টা লাগিলে মানে কি হ'ব সেই আধা ঘণ্টাত আমি তাৰ কি ক'ব লাগিব এক্সিলাৰেশ্যনটো ক'ব লাগিব আৰু যদি কি কয় ইনষ্টেণ্টেনিয়াছ এক্সিলাৰেশ্যন বুলি কয় তেতিয়া তোমালোকে গম পাবা যে কি যে এক্সিলাৰেশ্যন কোনোবা এটা মুহূৰ্তত কথা কৈছে মানে কি এটা ছেকেণ্ডত ধৰি লোৱা তোমাৰ 2 নম্বৰ ছেকেণ্ডতে সুধিলে বা 3 নম্বৰ ছেকেণ্ডতে সুধিলে তাৰ যদি কি সোধে এক্সিলাৰেশ্যনটো কি হ'ব তেতিয়া আমি তাক কি বুলি ক'ম ইনষ্টেণ্টেনিয়াছ এক্সিলাৰেশ্যন বুলি ক'ম ঠিক আছে এতিয়া আমাৰ কি হ'ল যে এক্সিলাৰেশ্যন মানে কি হয় যে আমি কি পাইছিলোঁ চেঞ্জ ইন কি আছিলে ভেলচিটি আছিলে মানে কি আছিলে চেঞ্জ ইন ভেলচিটি হয়নে আৰু এইটো কি হয় ভেলচিটি এটা কি হয় ভেক্টৰ কোৱান্টিটি হয় এইটো এটা কি হয় তোমাৰ ভেক্টৰ কোৱান্টিটি আৰু ভেক্টৰ কোৱান্টিটিত কি থাকে আমাৰ মেগনিটিউড থাকে আৰু কি থাকে ডাইৰেকশ্যন থাকে হ'ল ইমানলৈকে বুজি পালা এতিয়া ধৰি লোৱা আমাৰ কি হ'ল যে এখন গাড়ী কি হৈছে তোমাৰ পজিটিভ এক্স ডাইৰেকশ্যনত মুভ কৰিছে কিমান 15 মিটাৰ পাৰ ছেকেণ্ড যিহেতু কি 15 মিটাৰ পাৰ ছেকেণ্ডটো কি হয় স্পীড হয় আৰু যিহেতু কি হৈছে তাৰ ডাইৰেকশ্যনটো দি দিছোঁ সেইকাৰণে কি হ'ব ই ভেলচিটি বুজাব হয়নে আৰু গ'ল কি হৈ গ'ল এইডোখৰটো গৈ আছে তোমাৰ কিমানত যে 15 মিটাৰ পাৰ ছেকেণ্ডতো এইডোখৰ এই পইণ্টটো গৈ আছে ঠিক আছে এতিয়া ইয়াতো কি হ'ব ই এটা কি বুজাব ভেলচিটি বুজাব এতিয়া ইয়াত কি হ'ল আমাৰ ডাইৰেকশ্যনটো ছেইম হৈ আছে হয়নে আৰু কি হৈছে মেগনিটিউডটো ছেইম হৈ আছে ডাইৰেকশ্যনটো ছেইম হৈ আছে এতিয়া ইয়াত ভেলচিটি চেঞ্জ হৈছে জানো নাই হোৱা একো হয়নে যিহেতু ইয়াৰ কোনো ভেলচিটি চেঞ্জ হোৱা নাই মানে কি ইয়াত মেগনিটিউডটো ছেইম আছে ডাইৰেকশ্যনটো পজিটিভ এক্স আছে পজিটিভ এক্সতে ইউ মুভ কৰি আছে সেইকাৰণে কি হ'ব ইয়াত কোনো এক্সিলাৰেশ্যন নাই বুজি পালা ইমানলৈকে তাৰপিছত এতিয়া আমাৰ কি হ'ব যেতিয়া এই গাড়ীখন ধৰি লোৱা এডোখৰ পালেগৈ এইডোখৰ পোৱাৰ পিছত কি কৰিলে ই ইয়াৰ ডাইৰেকশ্যনটো চেঞ্জ কৰি দিলে এবাৰ ডাইৰেকশ্যনটো ধৰি লোৱা তোমাৰ নিগেটিভ ৱাই ডাইৰেকশ্যনটো আছে ঠিক আছে এইটো ডাইৰেকশ্যনত ই মুভ কৰিলে 15 মিটাৰ পাৰ ছেকেণ্ডত হ'ল এইটো ডাইৰেকশ্যনত যেতিয়া মুভ কৰিলে মানে কি হ'ল স্পীডত গৈ আছিলে আৰু কি সেইটো ডাইৰেকশ্যন আছিলে এইটো ভেলচিটি আছিলে আৰু ইয়াৰ কি হৈ গ'ল এইটো ছেইম আহি কি হ'ল ইয়াৰ ডাইৰেকশ্যনটো চেঞ্জ কৰি দিলে মানে কি হৈ গ'ল ইয়াৰ ক্ষেত্ৰত আমাৰ মেগনিটিউডটো ছেইম আছে কিন্তু কি হৈ গ'ল ডাইৰেকশ্যনটো কি হৈ গ'ল ডিফাৰেণ্ট হৈ গ'ল আৰু যেতিয়া কি হৈ গ'ল ভেলচিটিটো চেঞ্জ হৈ যাব তেতিয়া আমি তাক কি বুলি কওঁ এক্সিলাৰেশ্যন থকা বুলি কওঁ আৰু ইয়াত যিহেতু কি হ'ল আমাৰ ডাইৰেকশ্যনটো চেঞ্জ হৈ গ'ল মেগনিটিউডটো ছেইম আছে ঠিক আছে কিন্তু ডাইৰেকশ্যনটো যিহেতু চেঞ্জ হৈ গ'ল সেইকাৰণে আমি কি ক'ম এটা ইয়াত কি আছে এক্সিলাৰেশ্যন আছে বুলি ক'ম বুজি পালা ইমানলৈকে মানে তোমালোকে বুজিবা যে কি যে যদি কি হয় তোমাৰ ভেলচিটিটোৰ তোমাৰ কি হয় মেগনিটিউড বা ডাইৰেকশ্যন কোনোবা এটাও যদি চেঞ্জ হয় তেতিয়া কি হ'ব আমাৰ ই এক্সিলাৰেশ্যন হোৱা বুজাব ঠিক আছে তাৰপিছত এইটো হ'ল এইটো বুজি পালা ধৰি লোৱা এই কাৰখনে কি হ'ল ৰ'বা ধৰি লোৱা এবাৰ কি হ'ল কাৰখন এনেকৈ চাৰ্কুলাৰ পাথত মুভ কৰিলে এবাৰ ঠিক আছে এইটো চাৰ্কুল নহ'ল বাৰু ৰ'বা ধৰি লোৱা এনেকৈ এটা কি হ'ল চাৰ্কুলাৰ পাথত কাৰখন মুভ কৰিলে হ'ল এতিয়া ধৰি লোৱা এই কাৰখন এই পইণ্টত আছিলে হ'ল ই কিমানত গৈছিলে তোমাৰ 15 মিটাৰ পাৰ ছেকেণ্ড এই পইণ্টত আছে আৰু যেতিয়া বি পইণ্ট পালেগে তেতিয়া কি হ'ব আমাৰ এই 15 মিটাৰ পাৰ ছেকেণ্ডত কি কৰিলে মুভ কৰিলে হ'ল ইয়াত আমাৰ এক্সিলাৰেশ্যন থাকিব নাই তোমালোকে কোৱাচোন ইয়াত কি হৈ গ'ল 15 মিটাৰ পাৰ ছেকেণ্ডত কি হ'ল কাৰখন এইটো পইণ্টৰ পৰা এই পইণ্টলৈকে আহিলে হ'ল এতিয়া আমাৰ ইয়াত কি হ'ল যে ইয়াত আমাৰ মেগনিটিউডটো ছেইম আছে হয়নে মেগনিটিউডটো ছেইম আছে কিন্তু কি হৈ গ'ল ইয়াত আমাৰ ডাইৰেকশ্যনটো কি হৈ গ'ল বেলেগ হৈ গ'ল আগতে কি আছিলে তোমাৰ নিগেটিভ এক্স এক্সিছত আছিলে হয়নে এইফালে কি হয়
এইটো হয় x, এইটো কি হয় মাইনাছ x, আৰু এইটো কি হয় y, এইটো কি হয় মাইনাছ y, হয়নে? এতিয়া কি হ'ল কাৰখনে প্ৰথমতে কি হৈ গ'ল, যেতিয়া এই পইণ্টটোত আছিলে তেতিয়া কি হৈছিলে যে নিগেটিভ x এক্সিছত বা x ডাইৰেকশ্যনত মুভ কৰিলে, আৰু যেতিয়া বি পইণ্টটো পালেহি তেতিয়া কি হ'ল আমাৰ নিগেটিভ y ডাইৰেকশ্যনত মুভ কৰিলে নে, মানে কি হৈ গ'ল ইয়াৰ ডাইৰেকশ্যনটো চেঞ্জ হৈ গ'ল, আৰু সেইকাৰণে কি হ'ব এৰ পৰা বি পইণ্টলৈ আমাৰ কি থাকিব, এটা কি থাকিব এক্সিলাৰেশ্যন থাকিব, ঠিক আছে। আৰু এই এক্সিলাৰেশ্যনটো কেলৈ থাকিব, যিহেতু কি হৈছে ইয়াত ডাইৰেকশ্যনটো চেঞ্জ হৈছে, বুজি পালা ইমান লাগে, ঠিক আছে। তাৰপিছত যেতিয়া এই চি পইণ্টটোত পালেগৈ তেতিয়া কি হ'ব, আমাৰ ধৰি লোৱা এই গাড়ীখন যেতিয়া এই চি পইণ্টটোত এনেকৈ মুভ কৰিছে চাৰ্কুলাৰ পাথ, ঠিক আছে। সেইটো তললৈ এনেকৈ যোৱা নাই দেই, সেইটো চাৰ্কুলাৰ পাথ, সেইকাৰণে ইয়াত এনেকৈ দেখুৱাইছোঁ। যেতিয়া কি হ'ব তোমাৰ ধৰি লোৱা ই পালেগৈ তোমাৰ 20 মিটাৰ পাৰ ছেকেণ্ড হ'ল, চাৰ্কুলাৰ পাথত মুভ কৰিলে। যেতিয়া এই চি পইণ্টটো পালেগৈ, বিৰ পৰা যেতিয়া চি পইণ্ট পালেগৈ তেতিয়া কি হ'ব, আমাৰ মেগনিটিউডটো কি হ'ল 15 আছিলে, এতিয়া কি হৈ গ'ল 20 হৈ গ'লগৈ, আৰু ডাইৰেকশ্যনটো কি আছিলে নিগেটিভ ৱাইত আছিলে, এতিয়া যিহেতু চি পইণ্ট আছে তেতিয়া কি পালেগৈ পজিটিভ এক্স এক্সিছত পালেগৈ, হয়নে? এই পজিটিভ এক্সিছত পালেগৈ, আৰু সেইকাৰণে কি হ'ব ইয়াত আমাৰ মেগনিটিউডো চেঞ্জ হৈছে, ডাইৰেকশ্যনো চেঞ্জ হৈছে, সেইকাৰণে ইয়াত কি হ'ব আমাৰ এক্সিলাৰেশ্যন আহিব, বুজি পালা হ'ল। আৰু ইয়াত এক্সিলাৰেশ্যন কেলৈ আহিব, যিহেতু ইয়াত মেগনিটিউড এণ্ড কি হৈছে ডাইৰেকশ্যন চেঞ্জ, বুজি পালা? মানে কি ইয়াত যিহেতু কি হৈছে মেগনিটিউড আৰু ডাইৰেকশ্যন কি দুয়োটাই চেঞ্জ হৈছে, সেইকাৰণে কি হ'ব ইয়াত আমাৰ এক্সিলাৰেশ্যন থাকিব, হ'ব। মানে কি চাৰ্কুলাৰ পাথত যেতিয়া থাকিব তেতিয়া তোমালোকে মন কৰিবা যে যিহেতু কি চাৰ্কুলাৰ পাথত ডাইৰেকশ্যনটো চেঞ্জ হৈ যাব, তেতিয়া কি হ'ব তাত এক্সিলাৰেশ্যন থাকিবই। আৰু যদি কি হয় তোমাৰ নৰ্মেল তোমাৰ ষ্ট্ৰেইট লাইন পাথ হয়, তেতিয়া যদি তোমাৰ কাৰখন এইটো চাইডে গুচি যায়গৈ তেতিয়া কি হ'ব আমাৰ এইটো চাইডে গুচি যায়, আৰু এইটো চাইডে যদি গৈ থাকে ছেইম যদি গৈ থাকে তেতিয়া কি হ'ব 15 মিটাৰ পাৰ ছেকেণ্ড, 15 মিটাৰ পাৰ ছেকেণ্ড, তেতিয়া কি হ'ব আমাৰ যে ইয়াৰ এক্সিলাৰেশ্যনটো চেঞ্জ নহয়। তোমালোকে বুজি পালা? এইখিনি আছিলে তোমালোকৰ এক্সিলাৰেশ্যন। যদি ইয়াৰ কি হৈ যায় তোমাৰ ডাইৰেকশ্যনটো যদি চেঞ্জ হৈ যায় তেতিয়া কি হৈ যাব, আমাৰ এক্সিলাৰেশ্যনটো আহি যাব, যিহেতু কেলৈ ইয়াৰ কি চেঞ্জ হৈ গ'ল আমাৰ যে মেগনিটিউডটো নহয় ডাইৰেকশ্যনটো চেঞ্জ হৈ গ'ল। আৰু যদি এটা কথা দেই, যদি এইটো ডাইৰেকশ্যনতে মুভ কৰে তেতিয়া যদি ইয়াৰ কি হয় ই 15ৰ পৰা কি পায় 20 মিটাৰ পাৰ ছেকেণ্ড যদি পাই যায়গৈ তেতিয়া কি হ'ব ইয়াৰ মেগনিটিউডটো কি হৈ গৈছে চেঞ্জ হৈ গৈছে, মানে কি হ'ব ইয়াৰ এটা কি থাকিব এক্সিলাৰেশ্যন থাকিব দেই, সেইটো মনত ৰাখিবা, বুজি পালা? এইখিনি আছিলে তোমালোকৰ এক্সিলাৰেশ্যনৰ কথা আৰু টাইপসমূহ, ঠিক আছে। আৰু এনেকৈ তোমাৰ পাথ যেতিয়া মানে তোমালোকে মনত ৰাখিবা যে কি ই যিহেতু এটা ভেক্টৰ কোৱান্টিটি হয়, মানে কি ভেলচিটিটো যদি মেগনিটিউডটো চেঞ্জ হয় বা ডাইৰেকশ্যনটো চেঞ্জ হয় তেতিয়া কি থাকিব তোমাৰ এক্সিলাৰেশ্যন থাকিব, বাকী দুইটা চেঞ্জ হ'লেতো এক্সিলাৰেশ্যন থাকিবই, অকল যদি কি মেগনিটিউডটো চেঞ্জ হয় বা অকল যদি ডাইৰেকশ্যনটো চেঞ্জ হয় তেতিয়া আমাৰ কি আহিব এক্সিলাৰেশ্যন আহিব। তোমালোকে সেইটো কথা মনত ৰাখিবা দেই, ঠিক আছে। বুজি পালা কথাটো? তেনেহ'লে আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও এই ভিডিঅ'টোৰ পৰা উপকৃত হয়, আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি এক্সিলাৰেশ্যনটো বুজি পালানে, ঠিক আছে। তেনেহ'লে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। বাই এণ্ড টেক কেয়াৰ।